নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি মই ৰেখাছ আছামিজ ৰেচিপি এণ্ড ব্লগলৈ লৈ আনিছোঁ এয়া ভাতকেৰেলাখিনি মই কেনেকৈনো কাটি লৈছোঁ সেয়াকে দেখুৱাইছোঁ। মোৰ দুটা কাটি পেলাই যিখিনি ভাতকেৰেলা মাজৰ ডোখৰ সেইখিনি চুচি লৈছোঁ। আপোনালোকে দেখিলে গম পাব। আৰু বাতি এটাতে পানী লৈ লৈছোঁ। পানীখিনিতে এনেকৈ চুচি পেলাই থৈ গৈছোঁ। কিছুমান বেয়া আছিলে পোক থকা, সেইখিনিও কাটি দিছোঁ। আৰু কেইটামান আকৌ পকাও আছিলে, পকাকেইটা দিলেও খাবলৈ ভালেই লাগে, গুটিকেইটা চোবাই, নহয় জানো। আৰু এয়া কাষতে থকা বাতিটোতে এনেকৈ ধুই পেলাই থৈ গৈছোঁ। ভাতকেৰেলাকেইটা মাজেদি ফালি পেলাই দীঘল দীঘলকৈ এনেকৈ কাটি দিছোঁ। এনেকৈ খাবলৈ ভাল লাগে। গোল গোলকৈও কাটিব পাৰি, গোল গোলকৈ কটা নাই, মই এনেকৈ কাটি লৈছোঁ। গেছটো জ্বলাই এয়া কেৰাহীখন পাতি দিছোঁ। কেৰাহীখন যেতিয়া গৰম হৈছে এয়া দি দিছোঁ মিঠাতেল। মিঠাতেলখিনি যেতিয়া গৰম হৈছে, যিখিনি ভাতকেৰেলা কাটি ৰাখিছিলোঁ সেয়া দি দিলোঁ। প্ৰথমে হাতেৰে দি দিছোঁ, তাৰপিছত গোটেইখিনি একেলগতে ঢালি লৈছোঁ। গেছটো মই বঢ়াই ৰাখিছোঁ আৰু বঢ়াই পেলাই এনেকৈ হেতাখনেৰে লৰাই অকণমান সময় ভাজি লৈছোঁ। যিসকলে প্ৰথমবাৰ মোৰ ভিডিঅ'টো চাইছে তেখেতলোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেলটো টিপি অল কৰি ৰাখিব, তেতিয়া মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন চবতছে আগতে পাব। এনেকৈ অকণমান সময় গেছটো বঢ়াই পেলাই এইখিনি ভাজি লৈছোঁ। খুব বেছি ভাজিব নালাগে, অকণমান ৰঙা হ'লেই হৈ যাব। আৰু এইখিনি ভাজা হৈ গ'ল, কাঢ়ি পেলালোঁ এখন প্লেটত। এতিয়ালৈকে যদি আপোনালোকে লাইক কৰা নাই, লাইক এটা কৰি দিব। যিখিনি তেল থাকি গ'ল সেইখিনি তেলতে দি দিছোঁ পাঁচফোৰণ অকণমান। পাঁচফোৰণখিনি দি পেলাই এয়া দি দিছোঁ পিঁয়াজ, ডাঙৰ পিঁয়াজ এটা কাটি ৰাখিছিলোঁ সেয়া দি দিছোঁ। পিঁয়াজখিনি দি পেলাই হেতাখনেৰে অকণমান লৰাই লৈছোঁ। আদা নহৰু অকণমান থেতেলিয়াই ৰাখিছিলোঁ, এয়া ইয়াতে দি দিছোঁ। কেঁচা জলকীয়াও দি দিছোঁ। কেঁচা জলকীয়া দি পেলাই এয়া হেতাখনেৰে লৰাই লৈছোঁ। ইয়াতে দিবলৈ বিলাহী এটা কাটি ৰাখিছিলোঁ, কটা বিলাহীখিনিও এয়া দি দিছোঁ। বিলাহীখিনি দি পেলাই হেতাখনেৰে লৰাই লৈছোঁ। ইয়াতে দি দিছোঁ নিমখ আৰু হালধি, জোখমতে দিছোঁ এয়া নিমখ। হালধি আৰু নিমখ দি পেলাই এয়া হেতাখনেৰে আকৌ লৰাই দিছোঁ। গেছটো মিডিয়ামত ৰাখি থৈছোঁ। এতিয়া এইখিনি মিডিয়ামতে বনাব লাগিব। অকণমান এনেকৈ ভজাৰ পিছত ইয়াতে দি দিছোঁ পানী অকণমান দি দিছোঁ। দি পেলাই এনেকৈ হেতাখনেৰে লৰাই লৈছোঁ। গেছটো কমাই দিলোঁ আৰু এয়া ঢাকনখন মাৰি দিলোঁ। অকণমান সময় পিছত আকৌ ঢাকনখন খুলিলোঁ।
যিখিনি ভাতকেৰেলা ভাজি থৈছিলোঁ মানে অকণমান ফ্ৰাই কৰি থৈছিলোঁ, ফ্ৰাই কৰা বুলিয়ে ক'ব লাগিব, সেইখিনি ইয়াতে ঢালি দিলোঁ। ঢালি পেলাই হেতাখনে গোটেইখিনি মিলাই লৈছোঁ। ভাতকেৰেলা খাই যদি আমনি লাগিছে এনেকৈ বনাই খাবচোন। ভাতকেৰেলা ভাজিকণ খাবলৈ খুবেই ভাল লাগে। ৰুটি আৰু ভাতৰ লগতো খাবলৈ খুবেই ধুনীয়া হয় এই ভাজিকণ। গেছটো কমাই ল'লোঁ, অকণমান সময়ৰ কাৰণে আকৌ ঢাকনখন মাৰি দিলোঁ। চাৰি মিনিটমানৰ পিছত এয়া ঢাকনখন খুলিলোঁ, চাওকচোন কিমান ধুনীয়া হৈছে। ভাজিখিনি লৰাই দিছোঁ। এনেকৈ অকণমান সময় লৰাই পেলাই গেছটো অফ কৰি নমাই দিলোঁ। বাতি এটা আনিলোঁ আৰু এয়া সজাই দিলোঁ, চাওকচোন কিমান ধুনীয়া হৈছে। আপোনালোকে নিশ্চয় এনেকৈ বনাই খাব। আৰু ইমান দেৰি ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনালোঁ।